দিয়াচোন ব্রেকফাস্ট দিয়াচোন মোৰ ভোক লাগছে দিয়াচোন নাই গৈছে নেকি ভিডিঅ'ত আহিছা আগতে খাই লও দিয়া ব্ৰেড দিয়া কিয় হোৱা নাই কিয় কালকে হ'ব তো হে গাইস নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো তো আজিৰ ভিডিঅ' মানে আমি বৰ্তমান হেকৰাৰ পৰা আৰম্ভ কৰিছো তো এনেকুৱা তো ফাৰ্ষ্ট প্ৰথমে আপোনালোকে একদম মানে ফাৰ্ষ্টৰ পৰা চাওক কেনেকৈ কি কৰিলো আমি সো ফাৰ্ষ্টৰ পৰা চাওক তাৰ পিছত আমি এইখিনি দেখাই আছো আপোনালোকে ভাবিছে ৰাতিপুৱা ইমান ৰাতিপুৱা ক'ত গৈ আছে মানে আজি গৈ আছো ফাৰ্ষ্টত চাইছে এটা ক্লিপ চাইছে ক'ত গৈছিলো তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছো তো বলক বৰ্তমান বহুত কাম আছে খৰি যোগাৰ কৰিব লাগিব মানে চিকেন ল'ব লাগিব চিকেন লৈ কেনে আৰু থালি গ্লাছ এইবিলাক লৈ কেনে তাৰ পিছত আমি ওলাব লাগিব ইয়াৰ পৰা সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া খৰি গাড়ীত উঠাব লাগে আৰু এসাক উঠাই আছো সব আনা হৈ গ'ল বজাৰ কৰা হৈ গ'ল এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা ওলাব লাগে আৰু গাড়ীত বহি লৈছো সব মানে মানুহ নাই ৰে আহি সব উঠিব লাহে উঠিব ৰাস্তাত আছে মানে আমাৰ সব ৰেডি হৈছে না সব ৰেডি আছে নলে ওলাম নেকি সব ৰেডি আছে সেইকাৰণে তো ওলাইছো আমাৰ পিকনিকৰ মেইন মেনেজাৰ হৈছে মানে সব ৰেডি কৰিছে আমি খালি অকল বহি কেনে যাব লাগে আৰু হিও ৰান্ধিব মানে আমি তাতে যাই মানে ৰান্ধিব নোৱাৰে আমি খালি ফটোত ব্যস্ত থাকিম বুজি পাইছে না কিছু নাই ড্রাইভারটা নিয়ে তো গাইস ফাইনালি আমি আমার যেটো লোকেশন আছিল আমি পাই গলো আৰু এইটোৱে লোকেশন নামটো পিছত কৈ আছো কোনো কি জানি আপোনালোকে চিনি পাইছে সো এনেকুৱা লোকেশন চাওক আপোনালোকে তো গাইস আপোনালোকে এতিয়া ড্ৰোন শট চাওক ড্ৰোন শট দেখাম আপোনালোকক আগতে আপোনালোকক দেখাই লও জায়গাখিনি জায়গাটোৰ নাম হৈছে হেকৰা বুলি কয় কামৰূপ ডিস্ট্ৰিক্টত লগৰ পৰা ওচৰতে আৰু ইয়াত মানে আমি পিকনিক খাব পাৰো বহুতে নাজানে কি জানি পিকনিক খাব পাৰে সো ইয়াত পিকনিকো খাব পাৰে আপোনালোকে আহিব পাৰে ইয়াত হেকৰা বুলি কয় হেকৰা লোকেশনত মাৰিলে আহি যাব সো লোকেশন দেখাই থাকিম ভাবিছো কেম্পটো মানে আমি ইয়াতে কৰিম ইয়াতে আমি ৰন্ধা বঢ়া সব ইয়াতে কৰিম তো গাইস আমি সব ৰেডি হৈ গৈছো আৰু এতিয়া ব্ৰেকফাষ্ট কৰি লও সক ব্ৰেকফাষ্ট সেকেন্ড মই কেমেৰাটো বহুত দূৰত আছে মানে কেমেৰাটো অলপমান ওচৰত লৈ লও ৰাতিপুৱা একো খাই আহা নাই বহুত ভোক লাগছে আৰু এটা আমাৰ ব্ৰেকফাষ্ট আই কেনে ব্ৰেকফাষ্ট কৰিলো এতিয়া কণী খাই আছো আৰু এতিয়া ৰন্ধা বঢ়া কাম হ'ব আৰু ফটোশুট কেইটামান হ'ব ইয়াত এই আৰু মানে বছৰৰ ফাৰ্ষ্টত আমি পিকনিক খাব নোৱাৰিলো সেইকাৰণে জানুৱাৰী মাহৰ লাষ্টতে আজি 31 তাৰিখ হয় তো 31 তাৰিখত আমি পিকনিক খাই আছো আজি এয়া চাওক এইটো হৈছে ভিউ মোৰ ভইচটো শুনা পাই আছে নে নাই নাজানো কিন্তু ভিউটো চাওক পিছপিনে চাওক ভিউটো চাওক আগতে তাৰপিছত মোক কওক কোনে কল কৰিছে এই মুহূৰ্তত আকৌ কল কৰিছে কোনোবা নাজানো ভিডিঅ' সময়ত এনেকুৱা কিয় হয় মোৰ লগত মই গম নাপাওঁ বুজি পাইছে যেতিয়া মই ভিডিঅ' আৰম্ভ কৰো কোনোবাই কল কৰে আৰু চব ভিউ চাওক আৰু বহুত মানে বহুত ডাঙৰ এৰিয়া হয় এইটো এৰিয়া ক'বলৈ গ'লে কমচে কম ইয়াত 500-600 বিঘা মাটি বেছি হ'ব ইমানখিনি জায়গা খালি আছে আৰু এইখিনি জায়গা মানে গভৰ্ণমেণ্টৰ হয় চৰকাৰৰ হয় জায়গাখিনি সো বহুত তাতে মানে ইটোতো একোই নহয় ইয়াত যেটো চাই আছে আপোনালোকে এইটো একোই নহয় মানে ইপিনে যিখিনি জায়গা আছে না তাতে বহুত ভিউটো ভাল কিন্তু আমি যাব পৰা নাই মানে আমি ওচৰতে মানে ৰান্ধি ইয়াতে গাড়ী চাৰি সব ইয়াতে আছে কিন্তু গাড়ী তাতে নাযায় খোজকাঢ়ি যাব লাগিব তো সেইকাৰণে ইয়াতে আমি সব কিবা কিবি কৰি আছো আৰু দুটা ইয়াতে ফটো মাৰত বেষ্ট গাইস আপোনালোকে চাওক মানে এটা থাম্বনেলৰ কাৰণে ইমানখিনি কষ্ট কৰিব লগা হৈছে সব কেনেকুৱা কি কৰে সব মানে এটা থাম্বনেলৰ কাৰণে এটা বহুতখিনি কষ্ট কৰিব লগা হৈছে আমাৰ খোৱা লোৱা ৰেডি হ'ব এসক গান টপ কৰা বহু সময়ৰ অন্তৰ পিছত আমাৰ খোৱা ৰেডি হৈ গৈছে খোৱা মানে ৰেডি হৈ গৈছে একদম এতিয়া সালাদ কাটি আছে দেচোন আগতে খাই লও ভোক লাগছে বহুত ভোক লাগছে তো গাইস খোৱা লোৱা হৈ গ'ল ভালদৰে খানা চানা খালো আৰু এতিয়া মানে ঘৰত গুচি যাম বৰ্তমান বাজে 3টা আহিছিলো ৰাতিপুৱা আহিছিলো আৰু হেকৰা বুলি কয় ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগি থাকে এটা লাইক কৰিব আৰু চেনেলটো নতুন হ'লে সাবস্ক্ৰাইব কৰি যাব লগ পাইছো নেক্সট ভিডিঅ'ত আজিলৈ এইখিনিয়ে বাই বাই